ঘৰত সাপ সোমালে কি কৰিব? সাপ কেনেকৈ খেদাব? সপোনত সাপ দেখা কেনেকৈ নাইকিয়া কৰিব? জানক ইয়াৰ সহজ ও সৰল উপায়। সেয়েহে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ। বন্ধু বান্ধৱীসকল, আকৌ এবাৰ কৈছোঁ, আজিৰ ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ বিষয়টো এনে এটা বিষয় যাৰ নাম শুনিলেই মানুহৰ গাত কঁপনি উঠে, ভয় লাগে আৰু সেইটোৱেই হ'ল সাপ। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সাপ কিয় ঘৰত সোমায়, ঘৰত সাপ সোমালে কি কৰিব লাগে, সাপে কামুৰিলে প্ৰথমে কি কৰা উচিত আৰু সপোনত সাপ দেখা বন্ধ কৰা ঘৰুৱা উপায় বা প্ৰতিকাৰ কি আছে। গতিকে এই ভিডিঅ'টি শেষৰলৈকে চাই থাকিবলৈ পুনৰবাৰ অনুৰোধ জনালোঁ, কাৰণ এই তথ্যবোৰে আপোনাৰ জীৱন বচাব পাৰে। বন্ধু বান্ধৱীসকল, সাপৰ ভয় মানুহৰ মনত কিয় ইমান বেছি? সাপ হৈছে এনে এটা প্ৰাণী যাৰ নাম শুনিলেই মানুহে ভয় খায়। এনে বহু মানুহ আছে আৰু তেওঁলোকে ইমানেই ভয় খায় যে দিনত সাপ দেখিলে ৰাতি সপোনত দেখা পায়। কেতিয়াবা সপোনত সাপে খেদি আহে, কেতিয়াবা কামোৰা যেন অনুভৱ হয়। বিশেষকৈ বৰষুণৰ দিনত গৰম বাঢ়িলে এই ভয় আৰু বেছি হয়, কাৰণ এই সময়ছোৱাত সাপ প্ৰাকৃতিকভাৱে বেছি চলাচল কৰে। বৰষুণত তলত পানী জমা হয়, গুহা বা গাঁতত পানী সোমায়, ফলত সাপ মাটিৰ ওপৰলৈ উঠি আহে। এই সময়তে বহুতো দুৰ্ঘটনা ঘটে। কিন্তু বন্ধু বান্ধৱীসকল, সকলো সাপেই বিষাক্ত নহয়, সাপ দেখিলেই মৃত্যু নিশ্চিত নহয়, এইটো আমি বুজি ল'ব লাগিব। আচলতে সাপ কিয় ঘৰত সোমায়? এতিয়া আহোঁ গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ। সাপ কিয় আমাৰ ঘৰত সোমায়? সাপে মানুহক আক্ৰমণ কৰিবলৈ ঘৰত সোমালে বুলি ভাবিলে ভুল হ'ব। সাপে মূলতে খাদ্যৰ সন্ধানত ঘৰত সোমায়, বিশেষকৈ ৰাতিৰ সময়ত ঘৰৰ বাহিৰত যেতিয়া লাইট জ্বলে, লাইটত পোক পতংগ আহে, পোক খাবলৈ জেঠী বেং আহে, ঘৰত নিগনিও থাকে। এই সকলোবোৰ হৈছে সাপৰ খাদ্য। সেয়েহে সাপে এইবোৰৰ পিছে পিছে আহি আমাৰ ঘৰত সোমায়। ইয়াত সাপৰ কোনো দোষ নাই, ই প্ৰাকৃতিক নিয়ম। সাপক দূৰৈত ৰাখিবলৈ প্ৰাকৃতিক সুৰক্ষা হিচাপে আপুনি কি কৰিব? বন্ধু বান্ধৱীসকল, প্ৰকৃতিয়ে নিজেই আমাক বহু সমাধান দিছে আৰু এই প্ৰকৃতিত পোৱা তেনে এবিধ অতি গুৰুত্বপূৰ্ণ গছেই হৈছে সৰ্পগন্ধা। ই এবিধ ঔষধি গছ। মানুহে ইয়াৰ গোন্ধ নাপায়, কিন্তু সাপে বিশেষ গোন্ধ অনুভৱ কৰে। এই গছৰ ওচৰলৈ সাপ একেবাৰেই নাহে। যদি আপুনি আপোনাৰ ঘৰৰ চাৰিওফালে বাৰীত অথবা প্ৰৱেশপথৰ ওচৰত সৰ্পগন্ধা গছ ৰোপণ কৰে, তেন্তে সাপ অহাৰ সম্ভাৱনা বহুত কমি যায়। আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে ৰাউভলফিয়া চাৰ্পেণ্টিনা। এই গছ মানসিক ৰোগৰ ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয়। এইবাৰ কথা পাতিম, যদি হঠাতে ঘৰত সাপ আহি সোমায় তেন্তে আপুনি কি কৰিব? বন্ধুসকল, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। প্ৰথম কথা, চিঞৰ বাখৰ নকৰিব, আতংকিত নহ'ব, সাপ মাৰিবলৈ চেষ্টা নকৰিব, কাৰণ চিঞৰ বাখৰ বেছি কৰিলে সাপে অধিক ভয় খাই লুকাই পৰে। সহজ আৰু ঘৰুৱা উপায়। 1 নম্বৰতে, পুৰণি সূতাৰে নিৰ্মিত যিকোনো কাপোৰ বা ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ৰ'দত শুকুৱাই ৰখা গোবৰৰ কণ্ডালক সাৱধানে জ্বলাই ধোঁৱা কৰক আৰু সেই ধোঁৱা য'ত সাপ আছে সেইফালে লৈ যাওক। সাপে ধোঁৱা সহ্য কৰিব নোৱাৰে, ধোঁৱা পালেই বাহিৰলৈ ওলাই যায়। উপায় 2, যি কোঠাত সাপ সোমায় সেই কোঠাত দেশী কপোৰ জ্বলাই ৰাখক। কপোৰৰ গোন্ধত সাপ থাকিব নোৱাৰে। উপায় 3, পিঠ বা হালধীয়া সৰিয়হ আৰু দেশী কপোৰ একেলগে ৰাখিলে সাপ সেই ঘৰৰ ওচৰলৈ নাহে। এইখিনিতে মনত ৰখাটো অতি প্ৰয়োজনীয়। সাপে কামুৰিলে ভয় খাব নালাগে, যাদুটনাও নকৰিব, তৎক্ষণাত চিকিৎসালয়লৈ লৈ যাওক। মনত ৰাখিব, সকলো সাপেই বিষাক্ত নহয়, কিন্তু নিশ্চিত নোহোৱালৈকে চিকিৎসা আৱশ্যক। বন্ধু বান্ধৱীসকল, এইবাৰ জানিম সপোনত সাপ দেখা বন্ধ কৰাৰ উপায় কি। যদি আপুনি বাৰে বাৰে সপোনত সাপ দেখা পাইছে, সপোনত সাপ দেখি ভয় খাই উঠে, তেন্তে এই সহজ আৰু বিশ্বাসভিত্তিক উপায়টো কৰক। ইয়াৰ বাবে কনক চম্পা গছৰ 2টা বীজ লওক, তাৰ পাখিৰ দৰে অংশ আঁতৰাই অলপ সেন্দুৰত ৰাখক। ৰাতি শোৱাৰ আগতে ভগৱান সোমেশ্বৰ মহাদেৱক মনত ধ্যান কৰি ক'ব, হে প্ৰভু, মোক সপোনত সাপ নেদেখুৱাব। বহু লোকৰ মতে এই উপায়টিৰ মাধ্যমত উপকাৰ পোৱা যায়। বন্ধু বান্ধৱীসকল, প্ৰকৃতিয়ে নিজেই আমাক বহু সমাধান দিছে আৰু এই প্ৰকৃতিত পোৱা তেনে এবিধ অতি গুৰুত্বপূৰ্ণ গছেই হৈছে সৰ্পগন্ধা। ই এবিধ ঔষধি গছ। মানুহে ইয়াৰ গোন্ধ নাপায়, কিন্তু সাপে বিশেষ গোন্ধ অনুভৱ কৰে। এই গছৰ ওচৰলৈ সাপ একেবাৰেই নাহে।
যদি আপুনি আপোনাৰ ঘৰৰ চাৰিওফালে বাৰীত অথবা প্ৰৱেশপথৰ ওচৰত সৰ্পগন্ধা গছ ৰোপণ কৰে তেন্তে সাপ অহাৰ সম্ভাৱনা বহুত কমি যায় আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে ৰাউভলফিয়া চাৰ্পেণ্টিনা। এই গছ মানসিক ৰোগৰ ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয়। এইবাৰ কথা পাতিম, যদি হঠাতে ঘৰত সাপ আহি সোমায় তেন্তে আপুনি কি কৰিব? বন্ধুসকল, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। প্ৰথম কথা, চিঞৰ বাখৰ নকৰিব, আতংকিত নহ'ব, সাপ মাৰিবলৈ চেষ্টা নকৰিব। কাৰণ চিঞৰ বাখৰ বেছি কৰিলে সাপে অধিক ভয় খাই লুকাই পৰে। সহজ আৰু ঘৰুৱা উপায়। 1 নম্বৰতে, পুৰণি সূতাৰে নিৰ্মিত যিকোনো কাপোৰ বা ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ৰ'দত শুকুৱাই ৰখা গোবৰৰ কন্দা লওক। সাৱধানে জ্বলাই ধোঁৱা কৰক আৰু সেই ধোঁৱা য'ত সাপ আছে সেইফালে লৈ যাওক। সাপে ধোঁৱা সহ্য কৰিব নোৱাৰে, ধোঁৱা পালেই বাহিৰলৈ ওলাই যায়। উপায় 2, যি কোঠাত সাপ সোমায় সেই কোঠাত দেশী কপোৰ জ্বলাই ৰাখক। কপোৰৰ গোন্ধত সাপ থাকিব নোৱাৰে। উপায় 3, পিঠ বা হালধীয়া সৰিয়হ আৰু দেশী কপোৰ একেলগে ৰাখিলে সাপ সেই ঘৰৰ ওচৰলৈ নাহে। এইখিনিতে মনত ৰখাটো অতি প্ৰয়োজনীয়। সাপে কামুৰিলে ভয় খাব নালাগে, যাদু টনাও নকৰিব, তৎক্ষণাত চিকিৎসালয়লৈ লৈ যাওক। মনত ৰাখিব, সকলো সাপেই বিষাক্ত নহয়, কিন্তু নিশ্চিত নোহোৱালৈকে চিকিৎসা আৱশ্যক। বন্ধু-বান্ধৱীসকল, এইবাৰ জানিম সপোনত সাপ দেখা বন্ধ কৰাৰ উপায় কি। যদি আপুনি বাৰে বাৰে সপোনত সাপ দেখা পাইছে, সপোনত সাপ দেখি ভয় খাই উঠে, তেন্তে এই সহজ আৰু বিশ্বাসভিত্তিক উপায়টো কৰক। ইয়াৰ বাবে কনক চম্পা গছৰ 2টা বীজ লওক, তাৰ পাখিৰ দৰে অংশ আঁতৰাই অলপ সেন্দুৰত ৰাখক। ৰাতি শোৱাৰ আগতে ভগৱান সোমেশ্বৰ মহাদেৱক মনত ধ্যান কৰি ক'ব, হে প্ৰভু, মোক সপোনত সাপ নেদেখুৱাব। বহু লোকৰ মতে এই উপায়টিৰ মাধ্যমত উপকাৰ পোৱা যায়। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে বা কিবা নতুন জানিবলৈ যদি পাইছে তেন্তে ভিডিঅ'টিত লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু কমেণ্টত আপোনাৰ মতামত লিখক, লগতে লিখিব হৰ হৰ মহাদেৱ, জয় ভোলানাথ, জয় শিৱ শংকৰ। শেষত সকলোৰে সুস্থ তথা মংগল কামনাৰে আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।